আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। ঘৰ ঘৰ শব্দ এটা শুনি ওপৰলৈ চালোঁ। মোৰ মূৰৰ ওপৰতে ৩০০ ফুটমান ওপৰত বৰফখণ্ড এটা ভাগি পৰিছে। একেজাপেই গছৰ ডাল এটাৰ ওপৰত উঠি লৈ চিঞৰি ক'লোঁ, তলৰ পৰা সকলো আঁতৰি যোৱা, বৰফ খহিছে! তলৰ পৰা সকলো আঁতৰি যোৱা, বৰফ খহিছে! গোটেই অঞ্চলজুৰি হোৱা দোৱা লাগি গ'ল। বাকীবোৰ চৰাই ওপৰলৈ উঠি চিৎকাৰ কৰিব লাগিল। তলত থকা ফুটুকা ফুটুকি হৰিণাবোৰ দৌৰি দৌৰি গ'ল মাজভাগত থকা সৰোবৰৰ পাৰলৈ। এক খণ্ডৰ পৰা অন্য এক খণ্ড বৰফ ভাগি পৰিছে। বৰফ খহি পৰাৰ শব্দ অন্যান্য পৰ্বতবোৰত প্ৰতিধ্বনিত হৈ বহু দূৰলৈ বিয়পি পৰিছে। একেলগে যেন শত বজ্ৰপাতৰ শব্দ হৈছে। কোনো এক মদমত্ত হস্তিপ্ৰৱৰে যেন হঠাৎ উন্মত্ত হৈ উদ্ধত দন্তযুগলেৰে গিৰি শিখৰত বাৰে বাৰে অবিৰাম আঘাত সানি জমায়িত বৰফস্তূপক চূৰ্ণ বিচূৰ্ণ কৰি তুলিছে। ওপৰৰ পৰা নামি অহা বিশাল বৰফখণ্ডবোৰ পৰ্বতৰ দেহত বাৰে বাৰে খুন্দা খাই বহু খণ্ডত বিস্তৃত হৈ এক অশ্বাৰোহী সৈন্যদলৰ দৰে পশ্চাদভাগ ধূমাকীৰ্ণ কৰি দুৰন্ত বেগেৰে তললৈ নামি আহি যেন শত্ৰুসেনাৰ ওপৰত জঁপিয়াই পৰি শত্ৰুদলক ব্যতিব্যস্ত কৰি তুলিছে। জোপাবনৰ মাজত পৰম শান্তিত বিচৰণ কৰি ফুৰা পশুদল এতিয়া আতংকিত হৈ যেনি তেনি ছিটিকি পলাইছে। অবাক হৈ মই চাই আছিলোঁ বৰফ খহাৰ ভীষণ ৰূপ। হঠাৎ এটা মাত কাণত পৰিল, বৈৰাগী মামা, তুমি আঁতৰি নাহা কিয়? তোমাৰ মূৰৰ ওপৰত বৰফ খহিছে। ওপৰলৈ চাই মোৰ জীৱ উৰি গ'ল। বৰফৰ মস্ত এটা খণ্ড পৰ্বতৰ গাত খুন্দা খাই মোৰ ওপৰতে উফৰি পৰিবলৈ লৈছে। ধপধপাই পাখি মাৰি মই সেই ঠাইৰ পৰা আঁতৰি আহিলোঁ। মই কোনোমতে আঁতৰ হোৱাৰ পিছ মুহূৰ্ততে মস্ত বৰফৰ খণ্ডটো পৰি মই থকা গোটেই গছজোপা ডালপাত ভাগি বৰফেৰে পোত খাই পৰিল। ডেউকাত ছিটিকি পৰা বৰফৰ সৰু সৰু টুকুৰাবোৰ জোকাৰি মই ঘন ঘনকৈ কেইটামান নিশ্বাস ল'লোঁ। ইয়াৰ পাছতো বহু সময়লৈ বৰফ খহাৰ তাণ্ডৱ লীলাৰ লগতে পশু পক্ষীদলৰ চিৎকাৰ এক হাহাকাৰৰ দৰে চলিয়ে থাকিল। লাহে লাহে ভীষণ শব্দবোৰ শান্ত হৈ আহি এটা সময়ত পুনৰ শান্ত এক পৰিৱেশ ঘূৰি আহিল। দুৰ্গম অঞ্চলটোলৈ এতিয়া সোণালী সন্ধ্যা নামি আহিছে। অলপ দূৰতে কৈলাশ পৰ্বত শেষ সূৰ্যৰ পোহৰত এক বিশাল স্বৰ্ণস্তূপৰ দৰে থিয় হৈ আছে। মে' মাহৰ পৰাই বৰফ গলিবলৈ আৰম্ভ কৰিছে। শ্বেত গিৰিদেহৰ পৰা নিজৰি নিজৰি বৈ অহা স্ফটিকৰ দৰে গলিত বৰফৰ মালাবোৰে সকলো সময়তে নুপুৰৰ দৰে শব্দ কৰিছে। ঠায়ে ঠায়ে বৰফৰ ভগা খণ্ডবোৰৰ বাহিৰে অলপ আগতে হোৱা তাণ্ডৱলীলাৰ কোনো চিনচাবেই এতিয়া নাই। পৰ্বতৰ নিম্নভাগত ইতিমধ্যে নীল ৰঙৰ পপি, কদিয়ালি, বেঙুনীয়া প্ৰিমুলা আৰু ৰক্তিম ৰঙৰ ৰড'ডেনড্ৰনবোৰ ফুলি উঠিছে। বহুত দূৰলৈকে শাৰী শাৰীকৈ পৰি থকা বৰফাবৃত হিমালয়ৰ শিৰমালা এতিয়া স্বৰ্ণ নিৰ্মিত জনপদ অট্টালিকাৰে ভৰা কল্পিত এক পুৰাতন নগৰ যেন দেখা গৈছে। বহুত দূৰৰ পৰা ডেউকা কোবাই কোবাই জাক জাককৈ কিছু পক্ষীদল স্বৰ্ণ শিখৰবোৰৰ ওপৰে ওপৰে উৰি আহিছে। সিহঁতৰ ডেউকাবোৰত স্বৰ্ণকণাবোৰ ছিটিকি পৰিছে। এইবোৰ পক্ষীদলৰ ভিতৰত সৰহভাগেই কিশোৰ পক্ষী।
অহা মাহৰ পৰাই আৰম্ভ হ'বলগীয়া সুদূৰ পৰিভ্ৰমণৰ বাবেই ইহঁতৰ এয়া প্ৰাৰম্ভিক প্ৰস্তুতি। মোৰ দৰেই যিবোৰ পক্ষীয়ে অহা মাহৰ ভিতৰত যাত্ৰাৰ অভিযান আৰম্ভ কৰিব, সিহঁতৰ এতিয়া ডেউকাৰ তলত কোমল পাখি গজি উঠিছে। কিছুমান কিশোৰ পক্ষী অনাগত প্ৰথম যাত্ৰাৰ উলাহত হিমালয় পৰ্বতমালা পাৰ হৈ ডাঠ শালবনেৰে ভৰা দক্ষিণৰ তৰাই অঞ্চল পায়গৈ। এইকেইদিনত স্বৰ্ণকিৰীটি পৰিহিত কৈলাশ পৰ্বতৰ ছায়া আহি এতিয়া সৰোবৰৰ স্বচ্ছ পানীত পৰিছেহি। চাৰিওকাষে শ্বেতপাথৰৰ প্ৰাচীৰেৰে ঘেৰি থোৱা সৰোবৰ অঞ্চল সেউজীয়া উপবনৰ দৰেহে। প্ৰকৃতিয়ে নিজেই গঢ়া এক দুৰ্লভ উদ্যান। এই অঞ্চলৰ ওপৰত আকাশ সদায় পৰিষ্কাৰ। এতিয়া সৰোবৰৰ পানী গাঢ় নীলা ৰঙৰ। বিশাল জলৰাশিৰ উত্তৰ সীমাজুৰি স্বৰ্ণ বলুকা ৰাশিৰে ভৰা শিলাময় তিব্বত মালভূমিৰ সৰু সৰু পৰ্বতবোৰ। বিশাল জলৰাশিৰ উত্তৰ সীমাজুৰি স্বৰ্ণ বলুকা ৰাশিৰে ভৰা শিলাময় তিব্বত মালভূমিৰ সৰু বৰ পৰ্বতবোৰ। মাজে মাজে কাঁইটীয়া জোপোহা বন। দক্ষিণ অঞ্চলজুৰি শ্বেতদেহী মানধাতা পৰ্বতমালা। প্ৰবাদ আছে, মানৱ সমাজত এই অনুপম সৌন্দৰ্যৰে ভৰা সৰোবৰৰ সন্ধান দিয়া প্ৰথম মানৱ আছিল পুণ্যৱান ৰজা মানধাতা। মানধাতা এই সৌন্দৰ্য ভূমিতেই ধ্যানস্থ হৈছিল। সেয়ে মানধাতা পৰ্বতমালাই এতিয়াও তেওঁৰ স্মৃতি সোঁৱৰাই আছে। পশ্চিমত দেৱাদিদেৱ মহাদেৱৰ আলয় স্বয়ং কৈলাশ পৰ্বত। বহুদিন আগতে এদিন মাজে মাজে নীল আকাশত ভাঁহি ফুৰা শুকুলা মেঘবোৰৰ দৰে ৰাজহংসবোৰ জাক পাতি পানীত ঘূৰি ফুৰিছিল মৃণালৰ সন্ধানত। কেতিয়াবা সিহঁত পাতবোৰৰ তলত সোমাই পৰিছিল। সৰোবৰৰ বিস্তীৰ্ণ অঞ্চলজুৰি ফুলি উঠিছিল স্বৰ্ণকমল। ইয়াৰ উপৰিও নানান ৰঙৰ ভেট ফুলবোৰ আৰু পুষ্পিত জললতাবোৰে সৰোবৰটোক এক সলিল কানন কৰি তুলিছিল। তাতে আকৌ নানান ৰঙৰ চৰাইবোৰ পদুমে পদুমে জঁপিয়াই ফুৰিছিল। কিছুমানে পানীত মুখ চাই থকা পদুমকলিবোৰত ওলমি পৰিছিল। স্ফটিক জলত বিম্বিত হৈছিল ফুল আৰু পক্ষীৰ প্ৰণয়। এতিয়া কিন্তু সেই পুৰাতন পদ্ম সৰোবৰৰ পদ্মদল নাই। বাকী সকলো আছে, সেই হংসবলাকা, মীনদল আৰু নানা ৰঙৰ সৰু বৰ শিলৰ টুকুৰা। এতিয়া সৰু সৰু চৰাই কিছুমানে শীতল জলৰাশিত বুৰ মাৰি জলকেলি কৰিছে। এইবোৰ চৰাই ইয়াৰ স্থায়ী বাসিন্দা। ইহঁতৰ ভ্ৰমণ হিমালয় অঞ্চলতে সীমাবদ্ধ। বিভিন্ন জাতিৰ যাযাবৰী আৰু স্থায়ী প্ৰায় 400 বিধমান চৰাই এই অঞ্চলত দেখা যায়। গায়ক শ্ৰেণীৰ চৰাইৰ সংখ্যাই বেছি। নিৰ্মল আকাশ, স্ফটিক জল, পুষ্পিত লতাগুল্ম, বাৰেবৰণীয়া চৰাইৰ দেশ সেয়া মানস সৰোবৰ অঞ্চল। কৈলাস পৰ্বতে ৰাম মনসা নিমিত্তং পৰম ব্ৰহ্মাণ নৰ শাৰ্দুল তেনেদাং মানসং সৰ। ৰামায়ণত বাল্মীকি বৰ্ণিত তথা মহাভাৰতৰ প্ৰসিদ্ধ মানস সৰোবৰ। বৈদিক ঋষিসকলৰ পুণ্যতীৰ্থ মানস সৰোবৰ। দেৱৰ আকাংক্ষিত মানস সৰোবৰ। উত্তৰত তিব্বত মালভূমি, ভাৰতীয় দৰ্শন ভিত্তিত পৰিচালিত লামাসকলৰ দেশ। পূবত নেপাল, দক্ষিণ আৰু পশ্চিমত ভাৰতৰ হিমালয় অঞ্চল আৰু ইয়াৰ মাজতেই এই চিৰ সেউজ মানস সৰোবৰ অঞ্চল। মানস সৰোবৰৰ উপৰিও এই অঞ্চলত কেইবাটাও সৰোবৰোপম জলখণ্ড আছে। ইয়াৰ ভিতৰত বিখ্যাত ৰাক্ষসতাল সৰোবৰ। কথিত আছে, কৈলাশক লংকালৈ তুলি নিবলৈ আহি ৰাৱণৰ যি ঘাম ওলোৱা পৰিৱেশ হৈছিল তাৰেই স্বাক্ষৰ ৰাক্ষসতাল, মানে ৰাৱণৰ ঘাম। ই যদিও মানস সৰোবৰতকৈ সৰু, তথাপিতো দৈৰ্ঘ্য 10 মাইলৰ কম নহয়। এই সমতল অঞ্চলটোৰ দৈৰ্ঘ্য 200 কিলোমিটাৰৰো অধিক। ঠায়ে ঠায়ে বহল আৰু ঠায়ে ঠায়ে ঠেক হৈ উত্তৰ আৰু দক্ষিণত ক্ৰমান্বয়ে তিব্বত মালভূমি আৰু হিমালয় হেলনীয়াভাৱে বহুত ওপৰলৈ উঠি গৈছে। দীঘল সমতল অঞ্চলটোৰ মাজভাগত উচ্চতা অলপ বেছি। এই উচ্চতাই অঞ্চলটো মাজতে দ্বিখণ্ডিত কৰিছে। পশ্চিম অঞ্চলৰ মানস সৰোবৰসহ কৈলাশ পৰ্বত, ইয়াৰে পৰাই সিন্ধু নদীৰ উৎস। পূব অংশত পৰ্বতৰ গ্লেছিয়াৰৰ পৰা বাগৰি বাগৰি কিছু পানী প্ৰথমে গৈ
তাৰ পিছত এক জলাধাৰ ৰূপে পূবলৈ বৈ গৈছে। এয়াই ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থান। বৈৰাগী মামা ঘূৰি চাই দেখিলোঁ এইমাত্ৰ ঘূৰি অহা কিশোৰ পক্ষী কেইটামান মোৰ চাৰিওফালে গছৰ ডালে ডালে পৰি আছে। বৈৰাগী মামা, আমি আজি বহুত মানুহ দেখি আহিছোঁ। আৰু কি দেখিলা? পৰ্বতবোৰ পাৰ হৈ ওখ ডাঠ গছেৰে ভৰা এখন অৰণ্য পাইছিলোগৈ। সেইখন হিমালয়ৰ তৰাই অঞ্চল। তাত অসংখ্য জীৱ জন্তু আছে। ডাঙৰ ডাঙৰ বাঘ, ভালুক, হাতী, বিভিন্ন জাতৰ পহু, বিশেষকৈ সুগন্ধি কস্তুৰী মৃগ আৰু মুখৰ পৰা বুকুলৈ বগা ফুল কটা ক'লা ভালুক। আমি সেইবোৰ সকলো দেখিছোঁ বৈৰাগী মামা। বহুত নদীও দেখিছোঁ। ঠিক কৈছা। হিমালয় অঞ্চলৰ এই নদীসমূহ যুগ যুগ ধৰি ভাৰতীয় মানুহৰ পুণ্যস্থান। কুমাওঁ খণ্ডত কালী, সৰজু, ৰামগংগা, গৌৰী আৰু ধৌলী, গাৰোৱাল খণ্ডত ভাগীৰথী, গংগা, যমুনা, অলকানন্দা, মন্দাকিনী, ঋষিগংগা আদি নদীসমূহৰ কথা পুৰাণ প্ৰসিদ্ধ। পুৰণি কালত এই নদীসমূহৰ পাৰতে গঢ়ি উঠিছিল অনেক ঋষিৰ আশ্ৰম। ৰচনা হৈছিল জ্ঞান বিজ্ঞানৰ কথা, বেদ, উপনিষদ, পুৰাণ আদি। এতিয়াও এই অঞ্চলতে আছে বদৰিকাশ্ৰম, কেদাৰনাথ, গংগোত্ৰী, যমুনোত্ৰী আদি হিন্দুৰ পবিত্ৰ স্থানসমূহ। এইবোৰলৈ জুমে জুমে মানুহ অহা আমি দেখি আহিছোঁ। এই মানুহবোৰ কোনো পুণ্য অভিলাষী, কোনো প্ৰকৃতিৰ সৌন্দৰ্যপ্ৰেমিক। স্কন্দ পুৰাণ নামে এখন অতি প্ৰাচীন গ্ৰন্থত আছে, হে নাৰদ, ভালদৰে শুনা, উত্তৰ কাশীত এটা ব্ৰহ্মকুণ্ড আছে। এই ব্ৰহ্মকুণ্ডত কোনোৱে স্নান কৰিলে ৭ জন্মৰ পাপ খণ্ডন হৈ পোনে পোনে ব্ৰহ্মলোকলৈ যায়। বৈৰাগী মামা, ইয়ালৈ মানুহ আহেনে? ওখ থিয় বৰফৰ পৰ্বতবোৰৰ কাৰণে মানুহৰ বাবে এই ঠাই অতি দুৰ্গম। ওচৰত থকা তিব্বতী স্তূপবোৰৰ বাবে কিছু মানুহ ইয়াত যাতায়াত কৰে। বৈৰাগী মামা, চোৱা কি সুন্দৰ জোনাক। ব'লা, আমি সেই পূবৰ পৰ্বতটোলৈ উৰি যাওঁ। তাৰ পৰা জোনাক চাবলৈ বৰ ভাল লাগিব। সৰু জাক এটা লগত লৈ মই পূবৰ ফালে আগুৱাই গ'লোঁ। তেতিয়া আন কিছুমান চৰায়ে সৰোবৰৰ ওপৰত আনন্দতে উৰি ফুৰিছিল। কিছুমান দীঘল দীঘল দেৱদাৰু গছবোৰত এনেই বহি আছিল। মানস সৰোবৰ এৰি আমি আৰু 2টা সৰোবৰ পাৰ হৈ গৈ দূৰৰ পৰ্বতটোত পৰিলোঁগৈ। এই পৰ্বতটো বেছ চাপৰ, বৰফো খুব কম। মাজে মাজে আলপাইনজাতীয় গছ আৰু নানা ৰঙৰ প্ৰচুৰ ফুলেৰে ভৰা লতা। ইয়াক ফুললতা পৰ্বত বোলাই ভাল। ফুলৰ মধু খোৱা চৰাই কিছুমান ইয়াত আগৰে পৰাই পৰি আছিল। আমি যোৱা দেখি সিহঁতে ফুলৰ মাজৰ পৰা মূৰ উলিয়াই চালে। আমি এনেই পাহাৰটোৰ ওপৰে ওপৰে এপাক ঘূৰি জোপোহা গছ এজোপাত পৰিলোঁগৈ। জোনাকত ওপৰৰ পৰা অঞ্চলটো চাবলৈ আৰু মনোৰম হৈ পৰিছে। আকাশত অসংখ্য তৰা উজ্জ্বল হৈ জিলিকি আছে। তাৰ মাজতে চন্দ্ৰটো। দক্ষিণ পূবৰ পৰ্বতটোৰ তলৰ গ্লেছিয়াৰটোৰ পানীত তেতিয়া জোনাক ৰূপৰ কণাৰ দৰে চিকমিকাইছে। বৈৰাগী মামা, পানীবোৰ বাগৰি বাগৰি কলৈ গৈছে? তোমালোকে দূৰত ৰূপৰ মালা আধাৰ পূবলৈ যোৱা দেখিছানে? হয়, ইমান ধুনীয়া লাগিছে। সেইখন চাম্পু নদী। উপত্যকাত গৈ ব্ৰহ্মপুত্ৰ নাম লৈছে। ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা আৰম্ভ হৈছে, নহয়? এই গ্লেছিয়াৰটোৰ পানীৰ পৰাই দূৰত গৈ নদীৰ ৰূপ লৈছে। ইয়াৰ পৰা সেইখিনিলে কেইবা কিলোমিটাৰো হ'ব। মানুহে কিন্তু ব্ৰহ্মপুত্ৰ মানস সৰোবৰৰ পৰা ওলাইছে বুলি ভুল কৰে। মানস সৰোবৰলৈ ইয়াৰ পৰা 100 কিলোমিটাৰমান হ'ব। আমি সেই ৰূপৰ মালাডালৰ ওপৰেৰে পূবলৈ যাত্ৰা আৰম্ভ কৰিম, নহয় জানো? আমি তাৰ ওপৰে ওপৰেই যাব লাগিব। বৈৰাগী মামা, ব্ৰহ্মপুত্ৰ বাৰু কেতিয়াৰ পৰা হ'ল? হিমালয় পৰ্বততকৈও আগতে। হে?
হিমালয়ত কিয় আগতে? হিমালয় পৰ্বতটোত যেতিয়া নাছিল তেতিয়া ভাৰতৰ দাক্ষিণাত্য মালভূমি আৰু তিব্বত মালভূমিৰ মাজত তেথিছ নামৰ এখন ডাঙৰ সাগৰ আছিল। এই সাগৰত উত্তৰ আৰু দক্ষিণৰ মালভূমিৰ পৰা মাটি খহি বহুত বাম হৈ পৰিছিল আৰু তাৰ বাবে ঘনে ঘনে ভূমিকম্প হৈছিল। আনহাতে পৃথিৱীৰ আৱৰ্তনত দুই মালভূমিৰ টানত মাটিত চাপৰ সৃষ্টি হৈছিল আৰু চাপত এদিন তেথিছ সাগৰৰ কোমল মাটি ওপৰলৈ ওখ হৈ উঠি আহি হিমালয় পৰ্বতৰ সৃষ্টি হ'ল। এই পৰ্বত হিন্দুকুশ পৰ্বতৰ পৰা আৰম্ভ কৰি পূবলৈ গৈ অসমৰ উত্তৰ পূবত পুনৰ দক্ষিণলৈ নামি পাটকাই নগা পৰ্বত হৈ লুচাই পাহাৰেৰে ব্ৰহ্মদেশ সোমাই আৰাকান পৰ্বত হৈছেগৈ। পৰ্বতৰ দুয়োকাষে কঠিন মাটিৰ চাপৰ কাৰণে এই জলধাৰা ৰৈ গ'ল। সেয়াই গংগা আৰু ব্ৰহ্মপুত্ৰ নেকি? নহয়, গংগা বহুত পাছত হোৱা। ব্ৰহ্মপুত্ৰ প্ৰথমতে ইয়াৰ পৰা পূবলৈ গৈ অসম উপত্যকাৰে ঘূৰি আহি আৰৱ সাগৰত পৰিছিলগৈ। হিমালয়ৰ দক্ষিণৰ পৰা গংগা যমুনা গৈ ব্ৰহ্মপুত্ৰৰ লগ লাগিছিল ত্ৰিবেণী সংগমত। এইদৰে বহুদিন যোৱাৰ পাছত বাংলাদেশৰ মাজেৰে সমতল পথ পাই ব্ৰহ্মপুত্ৰ হঠাৎ তললৈ নামি গৈ বংগোপসাগৰত পৰিলগৈ। ইতিমধ্যে বহু যুগ ব্ৰহ্মপুত্ৰত উটি যোৱা বিভিন্ন জাবৰ জোঁথৰেৰে আৰৱ সাগৰৰ ওচৰৰ অংশ বাম হৈ আহিছিল। ব্ৰহ্মপুত্ৰই হঠাৎ দিশ সলোৱাত ত্ৰিবেণীৰ পৰা আৰৱ সাগৰৰ অংশটো একেবাৰে শুকাই গ'ল আৰু বাকী অংশ বংগোপসাগৰলৈ গংগা হৈ ঘূৰি আহিল। বৈৰাগী মামা, তুমি এইবোৰ কেনেকৈ জানিলা? এই কথাবোৰ মোৰ দেউতাক ককাই কৈছিল আৰু ককাক আজু ককাই। এইদৰে বংশানুক্ৰমে চলি আহিছে। এই নদীৰ লগত যুগ যুগৰ আমাৰ সম্বন্ধ। এই নদীৰ ওপৰেৰে আমি যাম, নহয়? তুমি কিন্তু আমাৰ লগত যাব লাগিব। প্ৰতি বছৰে এই ভ্ৰমণ আমাৰ তেজৰ গতিৰ দৰে। আমি যাযাবৰ বংশীয় নভসৰ দ্বিজ সন্তান। পৰিভ্ৰমণ আমাৰ জীৱনৰ প্ৰধান ধৰ্ম। ব'লা, আমি এতিয়া সৌ ওখ গছজোপাত জিৰণি লওঁগৈ। ব'লা। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠৰ প্ৰথম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। চৰাইৰ চৰিত্ৰসমূহত অভিনয় কৰিলে তন্ময়ী বৰা, বি পালকি আৰু ধ্ৰুৱদীপ হাজৰিকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।